শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ মুকলি অধিৱেশন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত। বাৰ্ষিক মুখপত্ৰ ভাৰতী আৰু 4খনকৈ হাতে লিখা আলোচনী উন্মোচন। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত বৰকুল্হাটীস্থিত গ্ৰাম্যাঞ্চলৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ আজি মুকলি অধিৱেশন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। নিকেতন পৰিচালনা সমিতিৰ সভাপতি জিতেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিৱেশন আৰু বঁটা বিতৰণী সভাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মহেন্দ্ৰ নাথ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে নিকেতনৰ প্ৰধানাচাৰ্য নৰেশ্বৰ ডেকাই। নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ললিত চন্দ্ৰ মহন্তৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত অসম শিশু সমিতিৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, নিৰ্দিষ্ট বক্তা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য সঞ্চালক ডাক্তৰ সুধীৰ কুমাৰ জৈন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুকলি সভাত নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি জ্যোতিষ চন্দ্ৰ ভূঞাই নিকেতনৰ বাৰ্ষিক মুখপত্ৰ ভাৰতী উন্মোচন কৰাৰ লগতে নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মহেন্দ্ৰ নাথ শৰ্মা, উপপ্ৰধানাচাৰ্য কৃষক কুমাৰ বৈশ্য, দুলাল লহকৰ আৰু নগেন্দ্ৰ কলিতাই নিকেতনৰ ষষ্ঠ, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা হাতে লিখা আলোচনী 4খন উন্মোচন কৰে। উল্লেখযোগ্য যে যোৱা 10 ডিচেম্বৰ তাৰিখৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে নিকেতন সপ্তাহত অনুষ্ঠিত হোৱা বিভিন্ন খেল-ধেমালি, সংগীত প্ৰতিযোগিতাৰ আৰু শৈক্ষিক দিশত বঁটা প্ৰদান কৰাৰ লগতে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰী মিছ বিলকিছাৰা বেগমক শ্বহীদ মুকুন্দ কাকতি সোঁৱৰণী বঁটা আৰু কালেন্দ্ৰ কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগ এখন প্ৰসিদ্ধ নিকেতন, য'ত বিগত 1992 চনত এই বিদ্যালয় চলি আছে আৰু বিগত বছৰসমূহ যিটো ফলাফল এইটো সন্তোষজনক। অঞ্চলবাসী এই নিকেতনক ল'ৰা ছোৱালী নামভৰ্তি কৰিবলৈ আনে আৰু বৰ্তমানেও এই নিকেতনত 628 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আমি বিদ্যায়তনিক দিশৰ উপৰিও অবিদ্যায়তনিক দিশত এই নিকেতনে বিশেষ ভূমিকা লৈছে। বিভিন্ন সভা সমিতি, বিভিন্ন প্ৰশিক্ষণ আচাৰ্য আৰু ইয়াৰ সহকৰ্মীসকলে হয়তো লৈছে। বিদ্যায়তনিক দিশত এটি গুৰুত্বপূৰ্ণ ভূমিকা লৈ এই নিকেতনৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো ফলাফল এইটো সন্তোষজনক হৈ আহিছে। বিগত যিকেইটা বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা এই নিকেতনৰ পৰা ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল, ইয়াত শতকৰা 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু বিগত 3 বছৰত 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো শীৰ্ষস্থান এই শীৰ্ষস্থান ৰাখিবলৈ সক্ষম হৈছে। গতিকে আমি ভাবোঁ এই নিকেতনৰ জৰিয়তে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী বা উঠি অহা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে নথৈ হয়তো উপকৃত হ'ব পাৰিছে আৰু পৰৱৰ্তী সময়ত এই শিক্ষানুষ্ঠানে যাতে ৰাইজৰ বা ছাত্ৰ ছাত্ৰীৰ বা অঞ্চলবাসীৰ যিটো আশা, এই আশা যাতে তেখেতসকলে পূৰণ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে। আজি বিদ্যালয় সপ্তাহৰ শেষৰ দিন। যোৱা 10 তাৰিখৰ পৰা বিদ্যালয় সপ্তাহ আৰম্ভ হৈছে। ইয়াত বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ মাজত চলিছিল আৰু কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীক ইয়াত কৰা হৈছে, বঁটা প্ৰদান কৰা হৈছে আৰু বিশেষকৈ বাৰ্ষিক ফলাফল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে ভাল ফলাফল দেখুৱাইছে তেওঁলোককো আনুষ্ঠানিকভাৱে ইয়াত পুৰস্কৃত কৰা হৈছে
আৰু বিদ্যালয়ৰ উপৰিও কিছুমান মানে বিদ্যানুৰাগী ৰাইজে বিদ্যানুৰাগী ব্যক্তিয়ে এই ফলাফলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ নিজাববীয়াকৈ পুৰস্কৃত কৰি হয়তো আমাক আনন্দিত কৰিছে। গতিকে ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ যে প্ৰতিফলন ঘটাইছে তাৰ কাৰণে আনন্দিত হৈছে। গতিকে মই আশা ৰাখিছোঁ এই বিদ্যালয়ৰ যিটো উত্তৰ এইটো মই কামনা কৰিছোঁ, ইয়াৰ উন্নতি মই কামনা কৰিছোঁ। সংবাদ মাধ্যমলৈ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আমাৰ নিকেতনখনৰ বৰভাগ অঞ্চলৰ এখন উল্লেখযোগ্য নিকেতন। ইয়াত অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, অন্যান্য সংস্কাৰৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হয়। আমাৰ বিদ্যাভাৰতীৰ আদৰ্শক সাৰোগত কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন দিশত আধ্যাত্মিক, নৈতিক, শাৰীৰিক, যোগ, সংস্কৃত এইকেইটা আমাৰ আধাৰভূত বিষয়ৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক উন্নতি কৰাৰ কাৰণে চেষ্টা কৰা হয়। তাৰ সমান্তৰালভাৱে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো যাতে ছাত্ৰ ছাত্ৰীসকলে উন্নত ফল দেখুৱাব পাৰে তাৰ কাৰণে আমি বিভিন্ন সভা সমিতিৰ লগতে বিভিন্ন আমি ব্যৱস্থা আমি প্ৰয়োগ কৰোঁ। আৰু সেই হিচাপে আমি বিগত কেইবা বছৰো ধৰি ইয়াৰ এটা সাফল্যতাও আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ যিখিনি বৰভাগ অঞ্চলৰ আমাৰ যি মহান বিদ্যাত ব্যক্তিসকল তেখেতসকলেও আমাক মানে প্ৰেৰণা, যি নিকেতনখনৰ উন্নতিৰ কাৰণে প্ৰেৰণা দিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট কষ্ট কৰিছে, চেষ্টা কৰিছে। আমাৰ নিকেতনৰ আচাৰ্যসকলেও কম মাননিৰে মানে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশত, ব্যক্তিত্ব বিকাশত যথেষ্ট সহায় আগবঢ়াইছে। আৰু আমি ভাবিছোঁ পৰৱৰ্তী সময়তো, আগন্তুক সময়তো আমি যাতে নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উপৰি সংস্কাৰ বা অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।